অসমৰ পৰ্যটন ক্ষেত্ৰত সংযোজন হ'ব আন এখন ঠাই। আমাৰ অসমতে নিৰ্মাণ হৈছে 40 ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি। মাজত মাত্ৰ কেইটামান মাহ। নৱেম্বৰ মাহত সম্পূৰ্ণ হ'ব নিৰ্মাণ কাৰ্য। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম। পাহাৰ নদীৰ সমাহাৰে অসমক দিয়ে অন্য এক মাত্ৰা। কাজিৰঙা, কামাখ্যা, মাজুলী বিশ্ববিখ্যাত। ইয়াৰ উপৰিও অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলৰ লগতে আন ঠাইসমূহো পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ঠিক সেইদৰে এইবাৰ ধৰ্মীয় পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা ৰচিবলৈ আগবাঢ়িছে গুপ্তকাশী বিশ্বনাথ। নিৰ্মাণ হৈ থকা 40 ফুট উচ্চতাৰ শিৱৰ এটা মূৰ্তিয়ে পৰ্যটকক হাতবাউল মাতিব গুপ্তকাশী বিশ্বনাথলৈ। অহা নৱেম্বৰ মাহত সম্পূৰ্ণ হ'ব এই বৃহৎ শিৱ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য। বিশিষ্ট পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰচেষ্টাত বিশ্বনাথবাসীয়ে লাভ কৰিছে এই বিশেষ শিৱৰ মূৰ্তিটো। মই আৰু মোৰ পৰিয়ালে এইটো বৰ্তমানলৈকে ব্যয় কৰি আছোঁ। বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ যাতে আৰু কিছু এক্সটেনশ্যন ভাল কাম হ'ব আৰু আৰ্থিক যদি আমি লাভ কৰোঁ তেতিয়া ভাল ধৰণে আৰু কিছু কাম আমি ইতিবাচক দিশত কৰাৰ মই এটা প্ৰয়াস কৰি আছোঁ। উল্লেখ্য যে প্ৰকৃতিৰ মনোমোহা আৰু অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ বিশ্বনাথ ঘাটৰ ঐতিহাসিক সমল আৰু অঞ্চলটোৰ পৰিৱেশে সদায় সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। তেনে সময়ছোৱাত বিশ্বনাথ ঘাটৰ উমাটুমনি নদীদ্বীপত সংযোজন হ'ব এই মনোমোহা শিৱ মূৰ্তি। ভূপৃষ্ঠৰ পৰা 40 ফুট ওখ মহাদেৱৰ এই প্ৰতিমূৰ্তিয়ে নতুন ৰূপত উপস্থাপন কৰিব সমগ্ৰ দ্বীপটোক। ফাইবাৰ ৰেইনফৰ্ষ্ট পালিমাৰে নিৰ্মাণ কৰা এই মূৰ্তিটোৰ সন্দৰ্ভত এক সংবাদমেল যোগে সকলো কথা অৱগত কৰিছে বিশিষ্ট পৰ্যটন অনুৰাগী ডক্টৰ কিশোৰ হাজৰিকাই। বিষয়বস্তুটো যি মূৰ্তিটো ইয়াত আচলতে কংক্ৰিটৰ মূৰ্তি বনোৱা সম্ভৱ নহয়। এইকাৰণে সম্ভৱ নহয় যে ইয়াত আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ বহুত প্ৰব্লেম হয়, কাৰণ পানীত কিছু বস্তু আনিবৰ কাৰণে মানে গধুৰ বস্তু কঢ়িয়াই অনাৰ কাৰণে আমাৰ কোনো তেনেধৰণৰ সাধন নাই। এইটো আমি হস্তনিৰ্মিত নাৱতেই গোটেইখিনি বস্তু অনা হয় আৰু আটাইতকৈ কঢ়িয়াবৰ কাৰণে বহুত অসুবিধা হয়। সেইকাৰণে আমি লঘু এটা কি বস্তুৰে লঘু এটা মেটেলিক বস্তু আমি ইয়াত ব্যৱহাৰ কৰিবলৈ ওলাইছিলোঁ। এই মূৰ্তিটো মই যোৱা নেপালত আজি 2 বছৰ আগত যাওঁতে দেখা পাইছিলোঁ। তেতিয়াই মোৰ মনত এটা ভাবিছিলোঁ যে আমি বিশ্বনাথ ঘাটত তেনেধৰণৰ মূৰ্তি এটা প্ৰতিষ্ঠা কৰিলে ৰাইজৰ পৰ্যটকসকল নিশ্চয় এটা ভিৰ হ'ব। গতিকে সেই যোগাযোগ কৰোঁতে বংগদেশৰ আমাৰ কলকাতাৰ তাৰ কিছু আহিছিলে আমাৰ এই মূৰ্তি বনোৱা নিৰ্মাণ কাৰ্যকৰ এটা তেওঁলোকৰ ফাৰ্ম আছিলে। তেওঁলোকে ইয়াত আহি জেগা চাই স্থান চাই নিৰ্মাণ কৰিম বুলি আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁলোকৰ যোগাযোগ অৰ্থে এই মূৰ্তিটো নিৰ্মাণ কৰা হ'ল। এইটো সম্পূৰ্ণ ফাইবাৰ ৰেইনফৰ্ষ্ট পলিমাৰ বুলি কয় এই মেটেলটো, আৰু ই প্ৰায় 200-300 বছৰ ধৰি একো ইয়াত অনিষ্ট হ'বলগীয়া নাই, কিন্তু 5 বছৰ মূৰে মূৰে আমি পেইণ্টটো কৰিব লাগিব। ইফালে এই মূৰ্তিটো নৱেম্বৰত সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰিছে। লগতে তেওঁ উল্লেখ কৰিছে যে এই মূৰ্তিটো সম্পূৰ্ণ হৈ উঠাৰ পাছতেই ৰাজ্যত লেখত ল'বলগীয়া অন্য এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব গুপ্তকাশী বিশ্বনাথ। মোৰ মনত এটা সংকল্প আছিলে। সেই সংকল্প হ'ল যে আমি যিহেতু এটা শিৱৰ স্থান, ইয়াত আমাৰ মহাদেৱৰ স্থান, গতিকে ইয়াত এটা সুন্দৰ যদি আমি মূৰ্তি নিৰ্মাণ কৰি পেলাই যদি আমি আমাৰ যিসকল আধ্যাত্মিক ব্যক্তি পৰ্যটক ধাৰ্মিক পৰ্যটক হিচাপে আহিব বিচাৰে তেওঁলোকে এনেকুৱা ধৰণৰ কিছু বস্তু দেখিলে বা এটা বৃহৎ আকাৰৰ মূৰ্তি যদি তেওঁলোকে দৰ্শন কৰিব বিচাৰে বা আধ্যাত্মিকতা তাত থাকে, নিশ্চয় পৰ্যটকসকলৰ এটা সময়ত ইয়াত ভিৰ হ'ব। যিহেতু আমি অলপতে আজি 5-6 বছৰ আগত যিহেতু নগাঁৱৰ যিটো মৃত্যুঞ্জয় মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিলে, এতিয়া যথেষ্ট সংখ্যক তাক পৰ্যটকসকল যায়। গতিকে আমিও বিশ্বনাথ ঘাটক তেনেধৰণে এটা প্ৰচেষ্টা মই চলাইছোঁ যাতে এটা বৃহৎ আকাৰৰ শিৱ মূৰ্তি নিৰ্মাণ কৰি ইতিমধ্যে সমাপ্ত কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, বিশ্বনাথ।